অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই দাদাগিৰিটো সদায় কৰে তেওঁৰ মতে আন্দোলন কৰিলে তেওঁ কথা নাপাতে এইটো মানে ফেচিষ্ট বিলাকৰ সব বিলাকৰ লক্ষণ এইটো প্ৰতিবাদ কৰিলে মানুহে দাবী উত্থাপন কৰিলে তেওঁ কামটো নকৰে তেওঁক গৈ তেল মাৰি ভৰিত ধৰিলেহে তেওঁ কথা পাতিব এইটো হ'ল এটা ফেচিষ্টৰ লক্ষণ গোটেই অসমতে অসমৰ মুখ্যমন্ত্ৰীয়ে সদায় এই কামটো কৰি আহিছে যে আন্দোলন কৰিলে গুৰুত্ব নিদিয়ে আৰু আন্দোলন কৰা মানুহক এনেকে ধৰি লৈ জেলত পঠিয়াই দিয়ে 108ৰ কৰ্মচাৰীবিলাকে যোৱা 20 দিনমান ধৰি গুৱাহাটীত এটা অনশন কৰি আছে তেওঁলোকৰ লগত চৰকাৰে এবাৰো আলোচনা কৰা নাই তেওঁলোকে যিটো কোম্পানীত কাম কৰে 108ৰ যিটো মৃত্যুঞ্জয় সেৱাৰ জিভিকে অসমৰ 1000 ল'ৰাক চাকৰি পৰা খাই দিলো বুলি নটিচ দি দিলে অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে এইটো আমি নাজানো কোম্পানীয়ে খেদিছে এইটো কোম্পানীয়ে আৰু তেওঁলোকৰ মাজৰ কথা একবাৰৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কথা পতা নাই মই আনকি এজন মন্ত্ৰীক ফোন কৰি জনালো যে আপোনালোকে এবাৰ অসমৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনাটো কৰি কিবা এটা ব্যৱস্থা কৰক এওঁলোকে এইটো কৰিবলৈ নিদিব সব অসমীয়া ল'ৰা এওঁলোকক চাকৰি খাবলৈও নিদিব আৰু তেওঁলোকৰ সমস্যাটো সমাধান কৰক কিন্তু দুৰ্ভাগ্যজনকভাৱে এতিয়ালৈকে কোনো গুৰুত্ব দিয়া নাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই দাদাগিৰিটো সদায় কৰে তেওঁৰ মতে আন্দোলন কৰিলে তেওঁ কথা নাপাতে এইটো মানে ফেচিষ্ট বিলাকৰ সব বিলাকৰ লক্ষণ এইটো প্ৰতিবাদ কৰিলে মানুহে দাবী উত্থাপন কৰিলে তেওঁ কামটো নকৰে তেওঁক গৈ তেল মাৰি ভৰিত ধৰিলেহে তেওঁ কথা পাতিব এইটো হ'ল এটা ফেচিষ্টৰ লক্ষণ গোটেই অসমতে অসমৰ মুখ্যমন্ত্ৰীয়ে সদায় এই কামটো কৰি আহিছে যে আন্দোলন কৰিলে গুৰুত্ব নিদিয়ে আৰু আন্দোলন কৰা মানুহক এনেকে ধৰি লৈ জেলত পঠিয়াই দিয়ে আজি কাৰ্বি মানুহকো এইটো কৰিলে কিন্তু কাৰ্বি মানুহ ট্ৰাইবেল মানুহ এইটোতে ভুল হৈ গ'ল তেওঁলোকৰ আৰু ট্ৰাইবেল মানুহৰ মাজত সাংঘাতিক ইউনিটি আছে সেই ল'ৰাকেইজনক যেতিয়া পুলিচে ধৰি লৈ গ'ল যেতিয়া হুলস্থুল লাগি গ'ল তুলিৰাম ৰমাঙৰ ঘৰটো যেতিয়া জ্বলাই দিলে তেতিয়াহে তেওঁলোকে এই আন্দোলনকাৰী যিবিলাকক হস্পিটেলত ৰাখিছিলে সেই হস্পিটেলত ৰখা মানুহবিলাকক এইবাৰ আহি চৰকাৰে কাবৌ কোকালি কৰিবলৈ ধৰিলে যে আপোনালোক আহক আপোনালোকে বুজাই দিয়ক যে আমি আপোনালোকক গ্ৰেপ্তাৰ কৰা নাই আপোনালোকক আমি চিকিৎসাৰ কাৰণেহে লৈ আহিছো ফেচিষ্ট এটা কাম কৰিছে নে নাই আপোনালোকে নিজে চাওক চৰকাৰে 14 দিন ধৰি একেৰাহে অনশনত বহি থকা শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনত বহি থকা মানুহবিলাকৰ লগত আলোচনা নকৰাটো এইটো এটা অগণতান্ত্ৰিক কথা হয় নে নহয় এওঁলোকৰ লগত আলোচনা নকৰি এওঁলোকক এনেকৈ দাদাগিৰি কৰি অপহৰণ কৰি লৈ যোৱাটো এইটো এটা অত্যন্ত নিকৃষ্ট প্ৰশাসনিক স্থিতি হয় নে নহয় অন্য ঠাইত হ'লেতো সেই সময়তে সেইটোতে আন্দোলন শেষ হৈ গ'লেহেঁতেন দমন কৰি দিলেহেঁতেন আন্দোলন কিন্তু কাৰ্বি ৰাইজ জনজাতি ৰাইজ তেওঁলোকৰ মাজত এতিয়াও বণ্ডিংটো মানুহ আৰু মানুহৰ মাজৰ সম্পৰ্কটো ভাল তেওঁ ঘৰটো জ্বলাই দিলে মইতো ভাল কাম কৰা বুলি কোৱা নাই মইতো সমৰ্থন কৰা নাই কিন্তু এইটো ক্ষোভৰ বহিঃপ্ৰকাশ আৰু এই ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাইছে চৰকাৰে নিজে এই ফেচিজিমটো হিমন্ত বিশ্ব শৰ্মাৰ এই দাদাগিৰিটোৰ কাৰণে এই ঘটনা সংঘটিত হ'বলৈ পাৰে কোনোবাই ক'ব পাৰে যে তাৰ কাৰণে এইটো তুলিৰাম জগৰীয়া নিশ্চয় কামটো তুলিৰাম ৰঙাঙে কৰিছে কিন্তু কোনোপধ্যে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ হাতত গৃহ বিভাগ নাই গৃহ বিভাগ আছে ৰাজ্য চৰকাৰৰ হাতত অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুসৰিহে এই ঘটনা সংঘটিত হৈছে একবাৰৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী তালৈ গ'ল নে আমাৰ অসমৰ জাতীয় জীৱনৰ আটাইতকৈ এটা দুৰ্ভাগ্যজনক ঘটনা আছিলে গোষ্ঠী সংঘাত কাৰ্বি আংলঙত আমি দেখিছিলো কাৰ্বি আৰু কুকিৰ মাজত সংঘাত বিটিএডিত আমি দেখিছিলো বড়ো আৰু আদিবাসী ৰাইজৰ মাজত সংঘাত বিটিএডিত আমি দেখিছিলো বড়ো আৰু মুছলমান ৰাইজৰ মাজত সংঘাত আনকি বিটিএডিত আমি দেখিছিলো বড়ো আৰু অনাবড়োৰ মাজত সংঘাত এনেকুৱা ধৰণৰ এটা ৰক্তৰঞ্জিত ইতিহাস অসমত চলি আছিলে আৰু বেছ কিছুদিন ধৰি সেই সংঘাতটোৱে অসমৰ পৰা লোপ পাইছিলে আৰু হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি হিমন্ত বিশ্ব শৰ্মাৰ ফেচিবাদ হিমন্ত বিশ্ব শৰ্মাৰ 2 নম্বৰী ৰাজনীতিৰ কাৰণে আকৌ এই ৰক্তৰঞ্জিত ইতিহাসটো পুনৰ ঘূৰি আহিলে সেইকাৰণে মই ভাবো যে কাৰ্বি আংলঙত যিজন কাৰ্বি যুৱক পুলিচৰ গুৰিত নিহত হল আৰু যিজন বাঙালী যুৱক ঘৰ জ্বলাই দিওঁতে তেখেত জ্বলি গ'ল হিমন্ত বিশ্ব শৰ্মাৰ 2 নম্বৰী প্ৰশাসনিক নীতি গৃহ বিভাগৰ ভুল সিদ্ধান্তৰ কাৰণে মৃত্যু এই দুইজন মানুহ হল এতিয়া তুলিৰাম ৰঙাঙৰ ঘৰলৈ আহিছে আৰু ফেচবুকত লাইভ দি আহিছে তাৰ পাছতো তুলিৰামৰ ঘৰটো কিয় সুৰক্ষিত নকৰিলে কিয় নবচালে এইটো এটা ইম্পৰ্টেণ্ট কথা 2 নম্বৰ মোৰ ওচৰত ভিডিঅ' আছে কিন্তু এইবিলাক বস্তু বাঢ়ি যায় বুলি মই এতিয়ালৈকে এইবিলাক দিয়া নাই বাহিৰত মোৰ নিজৰ ফেচবুকত লগোৱা নাই যে তুলিৰাম ৰঙাঙৰ ঘৰ যিদিনা জ্বলাইছে সেইদিনা ৰাতি খেৰণী চাৰিআলিৰ বজাৰত দোকানবিলাক যেতিয়া অনায়াসে জ্বলাই গৈছে তাত কোনো ধৰণৰ পুলিচে সকা বাধা কৰা নাই যেতিয়া ঘৰ চৰ জ্বলাই দোকান চুকান জ্বলাই গুচি গ'ল যেতিয়া মানুহে আহি দেখিলে যে এইবিলাক জ্বলাই শেষ কৰি দিলে পুলিচে তেতিয়া আহিছে আৰু পুলিচ যেতিয়া আহিছে তাৰ স্থানীয় মানুহে পুলিচক ইমান গালি পাৰিছে নহয় সেই ভিডিঅ'টো দৰকাৰ হলে মই আপোনালোকৰ সন্মুখত লগাই দিব পাৰিম মানুহ এজনে লাইভ কৰি আছে এইটো মোক দি দিছে সেই ভিডিঅ'টো চাওঁতে দেখিছো যে তাৰপিছত বহুত দেৰি মূৰত 20-22 মিনিট মানৰ মূৰত এখন আহিলে ফায়াৰ ব্ৰিগেডখনে 3 মিনিট মান এনেকে পানী মৰাৰ পিছত ক'লে পানী নাই কি আচৰিত লংকাৰ পৰা বোলে এখন ফায়াৰ ব্ৰিগেড গৈছে গৈ দেখিছে যে তাত পানী নাই ৱাহ
এইটো হ'ল চৰকাৰ। এই ধৰণে চৰকাৰে কাৰ্বি আংলঙক এতিয়াও ব্যৱহাৰ কৰি আছে। ৰাতি যেতিয়া সেই দোকানবিলাক জ্বলিলে তাৰ পিছদিনা এইবাৰ এখন দলঙৰ পাৰত কপিলীৰ এটা চাইডে কাৰ্বি মানুহ, এটা চাইডে হিন্দী ভাষী মানুহ আৰু বাঙালী মানুহ, মাজত পুলিচ ৰৈ আছে আৰু সেই উত্তেজনাটো বিয়পি থাকিবলৈ দি আছে। তৎক্ষণাত তেওঁলোকক যে অঁতৰাই পঠিয়াব লাগে সেইটো কৰা নাই। তাৰ ফলস্বৰূপে কি হৈছে, উত্তেজিত হৈ থকা জনগণে আকৌ মটৰচাইকেল জ্বলাই দিছে পুলিচৰ সন্মুখতে। যেতিয়া হিন্দী ভাষী বা বাঙালী ভাষী মানুহবিলাকে সেই কাণ্ডটো কৰিছে তেতিয়া লগে লগে আকৌ ৰাতি কাৰ্বি মানুহবিলাকে তাৰ দৈনিক বজাৰখন আকৌ জ্বলাই দিছে। এই দুৰ্ভাগ্যজনক ঘটনাবিলাক ঘটিছে। এতিয়া মূল প্ৰশ্নটো হ'ল যে পুলিচৰ ডিজিপি তাত বহি আছে, পুলিচৰ এডিজি বহি আছে তাত, ডাক্তৰ ৰণোজ পেগুগৈ তাত থিয় হৈ আছে। সকলো থকা অৱস্থাত কোনোবাই মটৰচাইকেল জ্বলাই আছে আৰু কোনোবাই ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি লণ্ড বন্ধ কৰি আছে। আৰু পুলিচ, CRPF, কামাণ্ডো, ডিজিপি, এডিজি, মন্ত্ৰী আটাইবিলাকে চাই ঘটনাটো বহল হবলৈ দি আছে। কিয়? এইটো এটা আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। গতিকে আমি দেখিলো এইখন চৰকাৰে গোটেই ঘটনাটো ঘটাবৰ কাৰণে মানুহক ইনচিষ্ট কৰিলে, উত্তেজিত কৰিলে, মানুহক কেনেকৈ অপহৰণ কৰি নি অন্যায়ভাৱে তেওঁলোকক আলোচনা নকৰি এই কাম কৰিলে। দ্বিতীয়তে তেওঁলোকৰ চকুৰ সন্মুখত চৰকাৰৰ, প্ৰশাসনৰ, পুলিচৰ, ডিজিপিৰ, ৰণোজ পেগুৰ সকলোৰে সন্মুখত কাজিয়া লাগিবলৈ আৰু ভাংচুৰ কৰিবৰ কাৰণে অনুমতি দিলে।